এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 20 জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডিগ্ৰীক লৈ এবাৰ সন্দেহ উপজিছে অখিল গগৈ। অখিল গগৈয়ে কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ PhD ডিগ্ৰী গৱেষণা পত্ৰ আজিলৈকে কোনেও দেখা নাই আৰু কতোৱে নাই। অখিল গগৈয়ে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীৰ PhD ডিগ্ৰীক লৈ সন্দেহ এবাৰ অখিল গগৈৰ। মুখ্যমন্ত্ৰীৰ PhDৰ গৱেষণা পত্ৰ আজিলৈকে কোনেও দেখা নাই আৰু কতোৱে নাই বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে অসম বিধানসভাৰ প্ৰতি কোনো দায়িত্ব নাই বদৰুদ্দিন আজমলৰ। বিধানসভাৰ দ্বিতীয় অধিৱেশনৰ সময় সমাগত যদিও এতিয়াও আজমলে কৰা নাই শপত গ্ৰহণ। সাম্প্ৰদায়িক ৰাজনীতি জীয়াই ৰাখি বিজেপিক সহায় কৰাৰ বাবে বদৰুদ্দিন আজমলে জীয়াই ৰাখিছে দল। এই মুহূৰ্তলৈকে বিন্নাকান্দিৰ বিধায়ক আজমলে শপত গ্ৰহণ নকৰাক লৈ এইদৰে ক্ষুব্ধ হৈ পৰিছে অখিল গগৈ। এটা খবৰ হৈছে আজি অযোধ্যাই নতুন ৰূপত পৃথিৱীৰ লোকক আকৰ্ষিত কৰিছে আৰু এই কথাটোৱে বিৰোধীয়ে ভাল পোৱা নাই। যেতিয়া মনোজ পাণ্ডেই সকলো বিধায়ককে অযোধ্যা দৰ্শন কৰিবলৈ কৈছিল তেতিয়া লগে লগেই অযোধ্যালৈ যাবলৈ বাধা প্ৰদান কৰে অখিলেশ যাদৱে। এইদৰে মন্তব্য কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ ছবি মচি দিয়া এই বিষয়ত সকলো লাগি থাকিব নালাগে। জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিব। ইমান ভাল খবৰ এটাৰ মাজত দেৱাল চাফা কৰাৰ বাবে কোনোবা এজন শ্ৰমিকে মচি দিলে বুলিয়ে ইমান হৈচৈ কৰিব নালাগে। জুবিন গাৰ্গৰ ফটো মচি পেলোৱা সন্দৰ্ভত এইদৰে মন্তব্য মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ। আন এটা খবৰ ডিঙিত মিঠাতেলৰ মালা পিন্ধি ৰাজপথত এতিয়া অসমীয়া যুৱ মঞ্চ। শাসন কৰাৰ চলৰে শোষণ কৰা হৈছে। অসমৰ জনগণক তেজ খুখি খুখি খাইছে অসম চৰকাৰে। ডিঙিত মিঠাতেলৰ মালা পিন্ধি এইদৰে ৰাজপথত অসমীয়া যুৱ মঞ্চ। বিজেপি চৰকাৰ হাই হাই অসম চৰকাৰ গবেগ মূল্য বৃদ্ধি ৰোধ কৰক। যোগান মন্ত্ৰী হাই হাই ধ্বনিৰে উত্তাল হৈ পৰিছে শিৱসাগৰৰ আমগুৰি চাৰিআলি। অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চই। এইদৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চই। শিৱসাগৰৰ আমগুৰি চাৰিআলিত অসম চৰকাৰ গবেগ মূল্য বৃদ্ধি ৰোধ কৰক ইত্যাদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। জনাইছো আন এটা খবৰ ৰাম মন্দিৰৰ চান্দা কেলেংকাৰীৰ বিজেপিৰ পৰা RSS লৈ সকলো জড়িত হৈ আছে। ৰাম মন্দিৰ চান্দাক লৈ কেলেংকাৰী হৈছে অথচ নিজকে ৰাম ভক্ত বুলি কোৱা মোহন ভাগৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত এই বিষয়ত এটাও শব্দ নাই। এইদৰে মন্তব্য কৰিছে আপৰ নেতা সঞ্জয় সিঙে। পৰৱৰ্তী খবৰ অখিল গগৈৰ মন্তব্য যে বিগত মন্ত্ৰীসভাত আটাইতকৈ বেছি কামৰ মানুহ আছিল মন্ত্ৰী পীযুষ হাজৰিকা। তেওঁকেই এইবাৰ আটাইতকৈ বেছি লঘু কৰা হ'ল বিভাগ দিয়াৰ ক্ষেত্ৰত মন্তব্য অখিল গগৈৰ। পৰৱৰ্তী খবৰটো হৈছে অৰুণোদয়ৰ পৰা বঞ্চিত মহিলাসকলে শ শ মুছলমান মহিলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো অৰুণোদয়ৰ বঞ্চিত শ শ মুছলমান মহিলাই কঁপাই গৈছে ৰাজপথ। যোগ্য হিতাধিকাৰী হৈও বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে শ শ মহিলাই। হাতে হাতে ৰেচন কাৰ্ড লৈ এইদৰে ওলাই আহিছে ৰাজপথলৈ মহিলাসকল। ৰূপহীহাটৰ শিঙিমাৰী উন্নয়ন খণ্ডত মুছলমান মহিলাই কৰিছে প্ৰতিবাদ। চৰকাৰৰ বিৰুদ্ধে শ শ মহিলাই ক্ষোভ উজাৰিছে। অৰুণোদয় বঞ্চিত শ শ মুছলমান মহিলাই এতিয়া কঁপাই গৈছে ৰাজপথ।
যোগ্য হিতাধিকাৰী হৈও অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত আৰু তাৰ পাছতে হাতে হাতে ৰেচন কাৰ্ড লৈ এইদৰে ওলাই আহিছে ৰাজপথলৈ। পৰৱৰ্তী খবৰ, শীঘ্ৰেই শত্ৰু হবলৈ গৈ আছে ডোনাল্ড ট্ৰাম্প আৰু বেঞ্জামিন নেতান্যাহু। এটা ব্ৰেকিং নিউজ, এটা ডাঙৰ খবৰ জনাইছো। বিশ্বই এঘৰীয়া কৰিব নেকি ইজৰাইলক? ডোনাল্ড ট্ৰাম্পৰ সৈতে শীঘ্ৰেই শত্ৰু হোৱাৰ সম্ভাৱনা বেঞ্জামিন নেতান্যাহু। ডোনাল্ড ট্ৰাম্পৰ সৈতে শীঘ্ৰেই শত্ৰু হোৱাৰ সম্ভাৱনা বেঞ্জামিন। ইৰাণ আমেৰিকাৰ শান্তি চুক্তিত ইজৰাইলৰ বিধি পথালি। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো। চুক্তি ভংগ কৰি লেবাননত IDFৰ ভয়ংকৰ আক্ৰমণ। ইজৰাইলৰ আক্ৰমণত নিহত হৈছে দেশখনৰ 18 গৰাকীকৈ নাগৰিক। আক্ৰমণত আহত হৈছে লেবাননৰ অৰ্ধশতাধিক নাগৰিক। হিজবুল্লাহ বিদ্ৰোহীৰ ঘাটিলৈ লক্ষ্য কৰি চলাইছে আক্ৰমণ। হিজবুল্লাই প্ৰথমে যুদ্ধ বিৰতি ভংগ কৰাৰ অভিযোগ ইজৰাইলৰ। ড্ৰোন আক্ৰমণ কৰি 4জন ইজৰাইলী সেনাক হত্যাৰ অভিযোগ উত্থাপন হৈছে। এই হত্যাৰ প্ৰতিশোধতেই এয়াৰ ষ্ট্ৰাইক কৰা বুলি বিবৃতি IDFৰ। IDF হিজবুল্লাৰ আক্ৰমণ প্ৰত্যাক্ৰমণক লৈ আতংকিত হৈ পৰিছে মধ্যপ্ৰাচ্য। ইৰাণে হস্তক্ষেপ কৰিলেই ভয়ংকৰ হ'ব পৰিস্থিতি। আমেৰিকাৰে শান্তি চুক্তিত ইৰাণৰ অন্যতম চৰ্ত আছিল লেবানন। ইজৰাইলে হিজবুল্লাৰ বিৰুদ্ধে আক্ৰমণ নচলাব বুলি দিছিল প্ৰতিশ্ৰুতি। আমেৰিকা ইৰাণৰ শান্তি চুক্তিৰ 15টাকৈ সিদ্ধান্ত লোৱা হৈছিল। 30 দিনৰ ভিতৰতেই আমেৰিকাই প্ৰত্যাহাৰ কৰিব লাগিব নৌ অৱৰোধ। লেবাননকে ধৰি সকলো গোটৰ বিৰুদ্ধে সামৰিক অভিযান বন্ধ কৰা। যুদ্ধৰ নোহোৱা সময়ৰ দৰে হৰমুজ প্ৰণালীৰে চলিব জাহাজ। 60 দিনলৈ মাচুল নোলোৱাকৈ জাহাজ চলাচল কৰিবলৈ দিব ইৰাণে। কেতিয়াও ইৰাণে প্ৰস্তুত কৰিব নোৱাৰিব পাৰমাণৱিক অস্ত্ৰ। ইৰাণৰ পৰা আঁতৰোৱা হ'ব সকলো ধৰণৰ পাৰমাণৱিক সামগ্ৰী। আন্তঃৰাষ্ট্ৰীয় পৰমাণু শক্তি সংস্থাৰ তত্বাৱধানত সামগ্ৰী আঁতৰোৱা কাম। ইৰাণৰ পুনৰ নিৰ্মাণৰ বাবে আমেৰিকাই দিব $300 বিলিয়ন পুঁজি। বিশ্বই এঘৰীয়া কৰিব নেকি ইজৰাইলক? আন এটা খবৰ হৈছে চিকিৎসাৰ চলেৰে এইবাৰ পানী ফু মাৰি মহিলাৰ সৈতে অপকৰ্ম হিন্দু বাবাৰ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। জৰা ফুকাৰ নামত অস্থিৰতাৰ বজাৰ মেলি বিপদত পৰিছে বাবা। চিকিৎসাৰ চলেৰে মহিলাৰ সৈতে অপকৰ্মত লিপ্ত হৈছে হিন্দু বাবা। পানীৰ বটলত ফু মাৰি চিকিৎসা চলাই বাবাই আৰু তাৰ পাছতেই মহিলাৰ সৈতে অপকৰ্ম কৰি ধৰা পৰিল বাবা হৰিওম মহাৰাজ। চিকিৎসাৰ চলেৰে বাবাই ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে। হৰিওম যাদৱ উৰ্ফে বটল বাবাৰ বিৰুদ্ধে মহিলা নিৰ্যাতনৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে কানপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বাবা হৰিওমক। উত্তৰ প্ৰদেশৰ কানপুৰত বাবাৰ এই কুকাণ্ড এতিয়া পোহৰলৈ আহিছে। জনাইছো পৰৱৰ্তী খবৰ, প্ৰতি বছৰে এতিয়া হ'ব NRC। ৰাজ্যৰ চৰকাৰৰ এক বৃহৎ সিদ্ধান্ত। এটা গুৰুত্বপূৰ্ণ খবৰ, প্ৰতি বছৰেই হ'ব NRC। সন্দেহজনক লোকে সলনি কৰিব নোৱাৰিব জনগাঁথনি। সন্দেহজনক লোকে সলনি কৰিব নোৱাৰিব জনগাঁথনি। ৰাজ্য চৰকাৰৰ এক বৃহৎ সিদ্ধান্ত। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। ধুবুৰী, গোৱালপাৰা, দক্ষিণ খাৰমৰা, বানকাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি এই 5খনত হ'ব পাৰে প্ৰতি বছৰে NRC। অসমৰ অবৈধ বাংলাদেশীক লৈ কঠোৰ হৈ পৰিছে ভাৰত চৰকাৰ। অসমৰ বাংলাদেশৰ সীমান্তৰ জিলাক লৈ 5টাকৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰতি বছৰে সীমান্তৰ জিলাত হ'ব NRC। প্ৰতি বছৰত এবাৰ সীমান্তৰ জিলাত পৰীক্ষা কৰা হ'ব পৰিচয় পত্ৰ। সীমান্তৰ জিলাত জনগাঁথনি পৰিৱৰ্তনক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। প্ৰতিটো পৰিয়ালৰ নাগৰিকত্ব কৰা হ'ব পুনৰীক্ষণ। হিন্দু মুছলমানৰ সংখ্যা কিমান কমিল, কিমান বৃদ্ধি পাইছে তাৰ পৰীক্ষা কৰা হ'ব।
জনগাঁথনি পৰিৱৰ্তন হ'লে সীমান্তত গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা। সীমান্ত অঞ্চলৰ জিলাক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আন এটা খবৰ হৈছে জুবিন গাৰ্গে ন্যায় বাপ। ফাষ্ট ট্ৰেক আদালতত হতকীয়াকৈ হৈছে কাম। সাক্ষ্য প্ৰদান কৰি ওলাই আহি জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই মন্তব্য কৰিছে। ফাষ্ট ট্ৰেক আদালতৰ পৰা ওলাই আহি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিনেতা ৰবি শৰ্মাই। ৰবি শৰ্মাই কৈছে, মই মোৰ কথাবোৰ যুক্তিৰে কৈছো। আজি মই পুনৰ আদালতলৈ আহিম। মই মোৰ মন মগজুত যিবোৰ কথা আনিছিলো সেইবোৰেই কৈছো। মই যি চিন্তাধাৰাৰে আহিছো সেই সকলো কথা কৈছো। মই চিধা চিধিকৈ সকলোবোৰ কথা কৈছো। কেৱল আবেগত গৈ এজাহাৰ যে দাখিল কৰা নাই সেয়া বুজাই দিছো। এখন FIR দিওঁতে বহুত দায়িত্বশীল হৈ দিব লগা হয়। এনে কাৰোবাৰ নাম এজাহাৰ দিয়া নাযায়। এনে কাৰোবাৰ নামত এজাহাৰ দিয়া নাযায়। অদৰকাৰী নাম ললেও অদৰকাৰী কথা কলেও বেয়া হয়। ফাষ্ট ট্ৰেক আদালতত ভালদৰে বিচাৰ প্ৰক্ৰিয়া চলি আছে। ফাষ্ট ট্ৰেক আদালতত গৈ আমি সুখী। ফাষ্ট ট্ৰেক আদালতত কামবোৰ খৰতকীয়া হৈছে। মই আশা কৰিছো জুবিন গাৰ্গে ন্যায় পাব। এইদৰে সাক্ষ্য প্ৰদান কৰি ওলাই আহি জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে। জনাইছো পৰৱৰ্তী খবৰ। বিশ্বাসঘাতক বিজেপি বিধায়কে দিছে কংগ্ৰেছক সমৰ্থন। চিন্তিত হৈ পৰিছে এতিয়া বিজেপি। এটা পলিটিকেল ডাঙৰ খবৰ। চিন্তাত পৰিছে এতিয়া বিজেপি, কিয়নো বিজেপিৰ কেইবাজনো বিধায়কে সমৰ্থন দিলে কংগ্ৰেছক। বিশ্বাসঘাতক বিধায়কে বিপদত পেলালে বিজেপিক। কৰ্ণাটকৰ বিধান পৰিষদৰ নিৰ্বাচনত বিজেপিৰ পৰা হ'ল ক্ৰছ ভোটিং। কৰ্ণাটকৰ বিধান পৰিষদৰ নিৰ্বাচনত বিজেপিৰ পৰা হ'ল ক্ৰছ ভোটিং। আৰু 140টা ভোটৰ সলনি কংগ্ৰেছে লাভ কৰিছিল 151টা ভোট। অতিৰিক্ত 11টা ভোটে প্ৰমাণ কৰিছে ক্ৰছ ভোটিঙৰ কথা। বিজেপিৰ 3 আৰু JDSৰ 8 বিধায়কৰ বিৰুদ্ধে সন্দেহৰ আঙুলি। চিন্তাত পৰিছে এতিয়া বিজেপি। জনাইছো পৰৱৰ্তী খবৰ। চৰাইদেউৰ সোণাৰী নগৰত এতিয়া বানৰ বিভীষিকা। পৌৰ এলেকাৰ বিভিন্ন ৱাৰ্ডত বানে চলাইছে সংহাৰী ৰূপ। মুখলধাৰ বৰষুণত বাঢ়িছে নদীৰ জলপৃষ্ঠ। ফেনে ফুটুকাৰে উফন্দি উঠিছে দিচাং টিয়ক টাওকাক নৈ। বানৰ সংহাৰত আক্ৰান্ত ৱাৰ্ডকেইটাৰ শ শ পৰিয়াল এতিয়া বানত আবদ্ধ হৈ পৰিছে। আৰু চৌদিশে কেৱল মাত্ৰ বাঢ়নী পানীয়ে এতিয়া ডুবাই পেলাইছে চৌদিশে। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণৰ আগজাননী। বিদ্যালয়ৰ পৰা উভতাৰ পথতেই বজ্ৰ পৰি ছাত্ৰীৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণে তাণ্ডৱ চলাইছে। বিদ্যালয়ৰ পৰা উভতাৰ পথতেই বজ্ৰ পৰি এগৰাকী ছাত্ৰীৰ মৃত্যু হৈছে। বিদ্যালয়ৰ পৰা উভতাৰ পথতেই এই কাণ্ড। নিহত ছাত্ৰীগৰাকী তিতাবৰৰ দেওঘৰীয়া গ্ৰান্টৰ প্ৰিয়াক্ষী গগৈ বুলি জানিব পৰা গৈছে। এডাল গছৰ তলত বহি থকা অৱস্থাতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰী আছিল প্ৰিয়াক্ষী। আৰু তাৰ পাছতে হঠাৎ প্ৰচণ্ড ধুমুহা বৰষুণৰ মাজতে বজ্ৰ পৰি ছাত্ৰীগৰাকীৰ কৰুণ মৃত্যু হৈছে। আন এটা খবৰ হৈছে চৰকাৰী ভূমি বেদখলকাৰী এতিয়া মহাবিপদত। মাত্ৰ 15 দিনৰ ভিতৰত খালী কৰিব লাগিব চৰকাৰী ভূমি, অন্যথা চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। এটা গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী ভূমি বেদখলক লৈ মহাবিপদত। মাত্ৰ 15 দিনৰ ভিতৰত খালী কৰিব লাগিব চৰকাৰী ভূমি। শীঘ্ৰেই ভূমি খালী নকৰিলে চলিব বুলডজাৰ। লখিমপুৰৰ লালুকত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন।
নিজ লালুক গাঁৱত PWDৰ মাটিত থকা দোকান উচ্ছেদৰ বাবে বিপুৰীয়া ৰাজহ চক্ৰৰ জাননী উচ্ছেদৰ জাননী লাভ কৰাৰ পাছতে এতিয়া বেদখলকাৰীৰ মাজত লাগিছে হাহাকাৰ আন এটা খবৰ হৈছে অসমত জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত 35 গৰাকীকৈ লোক 7 গৰাকীৰ মৃত্যু নিশ্চিত কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে একুইট এনকেফেলাইটিছ আৰু জাপানিজ এনকেফেলাইটিছ সম্পৰ্কীয় প্ৰতিবেদন সন্দৰ্ভত এক স্পষ্টীকৰণ জাৰি কৰি কয় যে এই দুইটা অৱস্থা সুখী আৰু ইয়াক একাকাৰ কৰা উচিত নহয় এক আনুষ্ঠানিক বিবৃতিত মিছনে কয় যে একুইট জাপানিজ এনকেফেলাইটিছ অন্যতম কাৰণ হলেও সকলো এইচ ৰোগী জাপানিজ এনকেফেলাইটিছ ৰোগী নহয় নেশ্যনেল চেণ্টাৰ ফৰ ভেক্টৰ বৰ্ন ডিজিজ কণ্ট্ৰলৰ সৈতে উপলব্ধ তথ্য অনুসৰি 2026 চনৰ 17 জুনলৈকে অসমত 35 গৰাকী জাপানিজ এনকেফেলাইটিছ ৰোগী আক্ৰান্ত আৰু জাপানিজ এনকেফেলাইটিছৰ বাবে 7 গৰাকীৰ মৃত্যু হৈছে ইফালে 470 জন ৰোগী আৰু 32 জনৰ মৃত্যুৰ পৰিসংখ্যা একুইট এনকেফেলাইটিছ চিণ্ড্ৰমৰ সৈতে জড়িত আৰু ইয়াক জাপানিজ এনকেফেলাইটিছ সম্পৰ্কীয় ৰোগী বা মৃত্যু বুলি ধৰি লোৱা উচিত নহয় বুলি মিছনে স্পষ্ট কৰিছে NHM অসমে লগতে কয় যে ৰাজ্য চৰকাৰে বাৰ্ষিক HJ বতৰৰ বাবে নিৰীক্ষণ ৰোগ পৰিচালনা চিকিৎসালয়ৰ প্ৰস্তুতি টিকাকৰণ ব্যৱস্থা আৰু আন্তঃবিভাগীয় সমন্বয় শক্তিশালী কৰাকে ধৰি ব্যাপক প্ৰস্তুতিৰ ব্যৱস্থা গ্ৰহণ কৰিছে পৰৱৰ্তী খবৰটো হৈছে বিহাৰত মানৱ সৰবৰাহৰ বৃহৎ চক্ৰ উৎখাত কৰা হৈছে অসমৰ 115 গৰাকী যুৱক যুৱতীক উদ্ধাৰ কৰা হৈছে মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে এক ডাঙৰ সফলতা লাভ কৰি প্ৰশাসনে বিহাৰৰ সমষ্টিপুৰ জিলাৰ পৰা অসমৰ 115 গৰাকী যুৱক যুৱতীক উদ্ধাৰ কৰিছে এই যুৱক যুৱতীসকলক তাত কামৰ নামত শোষণ কৰি আবদ্ধ কৰি ৰখা হৈছিল বৃহস্পতিবাৰে পুৱতি নিশা চলোৱা এক অভিযানত এই সফলতা লাভ কৰা হয় আৰু ইয়াৰ লগতে এই চক্ৰটো চলাই থকা 9 জন অভিযুক্তকো গ্ৰেপ্তাৰ কৰা হৈছে